Hey guys, মই আজি স্কুললৈ গৈ আছো এতিয়া হাজু হৈ এতিয়া বাজে 8:30 8:30 মই এতিয়া গৈ আছো স্কুলত আজি হিহু দিবস আজি হিহুসকলৰ বিশেষ দিন 14 নৱেম্বৰ হিহু দিবস আজি হ্যাপি চিলড্ৰেনছ ডে বাচ্চো এয়া গাইস মই স্কুলত আহি পালো দেখা পালো সবে ইমান ধুনিয়াকে এক গোট হৈ আছে ছাত্ৰ ছাত্ৰী বিলাকে আৰু ছাৰ হতেও আছে লগতে এয়া এটা কণমানি জনিক মই কুচত বহাই লৈছো হাতত দুখ পাইছে বুলি হাতটো দেখুৱাই আছো কুচৰ পৰা নমাই নাই দুখ পোৱাৰ বাবে এয়া গাইস এতিয়া আপোনালোকে দেখা পাই আছে সকলোৱে হাত চাপৰি মাৰি আছে কাৰণ এতিয়া কেক কটা হ'ব কেক কটাৰ আগত উইশ কৰি আছে ছাৰতে সকলোৱে হ্যাপি চিলড্ৰেনছ ডে বুলি চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ মোৰ সৰু কালৰ কথা স্কুলত যোৱাৰ কথা মনত পৰি গল এয়া দৃশ্য দেখি ইমান সৰু সৰু কণমানি কেইটা ইমান সৰু সৰু ছাত্ৰ ছাত্ৰী এতিয়া কেক কটাৰ বাবে সকলোৱে প্ৰস্তুত অলপ পাছত কেক কটা হ'ব আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে নিশ্চয় ভাল লাগিব আৰু সৰু কালৰ কথা মনত পৰিব उल्टा जावे या गाइस केक कटा হৈ গল এতিয়া স্যার বাইদেউহতে চকলেট আৰু কেক ভগাই দি আছে সবকে ইমান ধুনিয়াকে বহি আছে সকলোৱে চাওকচোন ইমান মৰম লগা দৃশ্য ইমান সৰু সৰু চলি ইয়া চাওকচোন ইমান ধুনিয়াকে খাই আছে ইমান মৰম লগা ইয়া এতিয়া আহি গল সবে ভাত খাবলে সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাত দিয়া হ'ব এতিয়া ভাত খোৱাৰ আগত প্ৰাৰ্থনা কৰি আছে প্ৰাৰ্থনা হৈ গল এতিয়া ভাত দি আছে ভাত দালি আৰু মাংস আছে এতিয়া দালি দি আছে ভাত দিয়া হল মই যেতিয়া স্কুলত গৈছিলো এনেকুৱা হিহু দিবস পালন কৰা হৈছিল তেতিয়াৰ কথা মনত পৰি আছে মোৰ স্কুল যোৱাৰ কথা কেনেকৈ গৈছিলো কি কৰিছিলো সৰুতে বহুত বদমাছ আছিলো
এতিয়া মাংস দি আছে ছাৰে কুকুৰাৰ মাংস আৰু আলু ৰন্ধা হৈছে এয়া কিছুমানৰ ভাত খোৱা হৈ গ'ল এতিয়া ঘৰত গৈ আছে আৰু কিছুমানে খাইয়ে আছে যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই